মানৱ চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। তো এডিআৰই 2.0 বা অসম পুলিচৰ নতুন ৰিক্ৰুটমেন্টৰ বাবে যিসকলে প্ৰস্তুতি চলাই আছে, তো সকলোৰে এই মুহূৰ্তত এটাই প্ৰশ্ন যে এক্সাম কেতিয়ালৈ অনুষ্ঠিত হ'ব বা এডমিট কাৰ্ড কেতিয়া প্ৰকাশ পাব। তো এডিআৰই 2.0 এক্সাম বা যিখিনি নতুন ৰিক্ৰুটমেন্ট আহি আছে, তো এই এক্সামখিনি কেতিয়ালৈ অনুষ্ঠিত হ'ব পাৰে, এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল। তো এক্সাম সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছিল সেইটো মই আপোনালোকক প্ৰথমতে দেখুৱাই দিছো, চাই লওক। 2000 লৰাই মোক আহোতে সুধিছে যে দাদা পুলিচৰ নেক্সট দৌৰ কেতিয়া হ'ব। আমি জুন জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ কৰিম আৰু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডো নতুনকৈ পৰীক্ষা পাতিম। 35,000 ল'ৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব। 1 লাখৰ লগত হৈ গ'ল আৰু 35,000। মই ইলেকশ্যনত কৈছিলো 1 লাখ, কিন্তু এতিয়া ময়ো আগুৱাই গৈ আছো যাতে আমি আগুৱাই গৈ থাকিব পাৰো। মুখ্যমন্ত্ৰীয়ে এই মন্তব্যটো নিৰ্বাচনৰ সময়ত আগবঢ়াইছিল আৰু তেখেতে কৈছিলে যে এডিআৰই 2.0 বা অসম পুলিচৰ যিখিনি ৰিক্ৰুটমেন্টৰ বাবে ৰিটেন এক্সাম সেয়া জুন জুলাই মাহত চৰকাৰে অনুষ্ঠিত কৰিব। কিন্তু আজি জুন মাহৰ 16 তাৰিখ, কিন্তু বৰ্তমানলৈকে এডিআৰই 2.0 বাবে ৰিটেন এক্সাম কেতিয়ালৈ অনুষ্ঠিত হ'ব বা এডমিট কাৰ্ড কেতিয়ালৈ প্ৰকাশ পাব সেই সন্দৰ্ভত কোনো ধৰণৰ অফিচিয়েল ঘোষণা বৰ্তমানলৈ কৰা হোৱা নাই। তো গভৰ্ণমেণ্টে যিহেতু এতিয়ালৈ তাৰিখ প্ৰকাশ কৰা নাই বা এডমিট কাৰ্ড কেতিয়া প্ৰকাশ হ'ব সেয়াও জনোৱা নাই, গতিকে জুন মাহত পৰীক্ষা অনুষ্ঠিত নহয় আৰু জুলাই মাহতো যে এক্সাম অনুষ্ঠিত হ'ব তাৰ আশা ক্ষীণ। তো যিসকলে প্ৰস্তুতি চলাই আছে, তো আপোনালোকে বৰ্তমান প্ৰস্তুতিৰ বাবে আৰু কিছুদিন সময় লাভ কৰিব। আৰু যিহেতু বৰ্তমান পঞ্চায়ত ইলেকশ্যনৰ কথাও মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে, ৰাজ্যত অক্টোবৰ মাহত পঞ্চায়ত ইলেকশ্যন হ'বলৈও গৈ আছে। তো এই যি এক্সাম সেয়া পঞ্চায়ত ইলেকশ্যনৰ পিছলৈ যাব নেকি বা তাৰ আগতে পৰীক্ষাটো গভৰ্ণমেণ্টে অনুষ্ঠিত কৰিব নেকি সেয়াও এতিয়ালৈ স্পষ্ট হোৱা নাই। কিন্তু যিমানখিনি আমি খবৰ পাইছো বা যিমানখিনি তথ্য লাভ কৰিছো তাৰ ফালৰ পৰা ক'ব পাৰো যে এক্সাম আগষ্ট মাহত নাইবা ছেপ্টেম্বৰ মাহৰ ফাৰ্ষ্ট উইকত ৰিটেন এক্সাম অনুষ্ঠিত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে আৰু ইয়াক লৈ যি অফিচিয়েল নটিফিকেশ্যন সেয়া খুব সোনকালে আহিবলৈ গৈ আছে। তো যিসকলে প্ৰস্তুতি চলাই আছে আপোনালোকে আগষ্ট আৰু ছেপ্টেম্বৰ মাহত টাৰ্গেট কৰি আপোনালোকৰ প্ৰিপাৰেশ্যন এতিয়া ষ্টাৰ্ট কৰি দিয়ক। আপোনালোকে এতিয়া যিখিনি প্ৰস্তুতি চলাইছে সেই প্ৰস্তুতি কিছু ফাষ্ট কৰি দিয়ক, কাৰণ খুব কম সময় আপোনালোকে হাতত পাব। খুব সোনকালে নটিফিকেশ্যন প্ৰকাশ কৰা হ'ব আৰু এক্সাম ডেট ঘোষণা কৰা হ'ব। কিন্তু যেতিয়া অফিচিয়েলি ঘোষণা কৰিব আপোনালোকক মই সবিশেষ জনাই দিম। কিন্তু এতিয়া মোষ্ট প্ৰবেবলি টেন্টেটিভলি আপোনালোকে যদি চাবলৈ যায় তেতিয়াহ'লে আগষ্ট ছেপ্টেম্বৰ মাহত ৰিটেন এক্সাম অনুষ্ঠিত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। তো ভিডিঅ'টোত ইমানখিনিয়েই। যদি ভাল পালে তেন্তে লাইক কৰিব আৰু আহিবলগীয়া নতুন যিখিনি আপডেটছ সেইখিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।